এগৰাকী চৰিত্ৰহীন পতিৰ অবৈধ প্ৰেমে জ্বলা-কলা খুৱাইছে এটি সুখী পৰিয়ালক। মুকালমুৱা সোণাপুৱাৰ নুৰ হুছেইন 4 সন্তানৰ পিতৃ। তিনিজনী কন্যা সন্তান আৰু এটি সৰু 8 বছৰীয়া পুত্ৰ সন্তানক লৈ ৰুনুজা বেগমৰ সুখৰ সংসাৰ চলি আছিল। মাটি বিক্ৰী কৰি গাড়ী কিনি ড্ৰাইভিং শিকোৱা কাম কৰা নুৰ হুছেইনে নিজ পত্নীৰ লগতে 4টা সন্তানক কৰি আহিছে প্ৰবঞ্চনা। উল্লেখ যে পত্নী ৰুনুজা বেগমৰ অভিযোগ অনুসৰি আন এগৰাকী অচিনাকি হিন্দু মহিলাৰ লগত দিনটো ঘূৰি ফুৰে নুৰ হুছেইনে। নিজ ইচ্ছা অনুসৰি নিজ গৃহলৈ অহা যোৱা নুৰ হুছেইনে নিজ পত্নী আৰু নিজৰ 4 সন্তানক ভালদৰে পোহপাল নিদিয়ে বুলি অভিযোগ উত্থাপন কৰিছে নিজৰ পত্নীয়ে। এতিয়া ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাৰ সহায় বিচাৰিছে মহিলাগৰাকীয়ে। এখন গাড়ী লৈছিলে মাইকীটোক লৈ কেনে ঘূৰি থাকে গুৱাহাটীত মিটিং কৰিব যাম বুলি কৈ কেনে মাটি কিনিম বুলি কৈ মাটিও কিনা নাই তাক বুলি পইচা মাকে গোটেই শেষ কৰিছে। এতিয়া পইচা নাই তাৰ খাই থৈ দিছে তিৰিটোৰ লগত ঘূৰি ঘূৰি। এতিয়া মাইকীটোৰ লগত ফুট থাকে খালি। চিনি নাপায় আপুনি মহিলাজনী? মহিলাজনী মই চিনি নাপাওঁ। মহিলাজনী হিন্দু সম্প্ৰদায়? হিন্দু তাই হিন্দু। তাই বহুত এড্ৰেছ দিয়ে, গুৱাহাটীত থকা বুলিও এড্ৰেছ দিয়ে, বৰপেটাত থকা বুলিও এড্ৰেছ দিয়ে, নলবাৰীত থকা বুলিও এড্ৰেছ দিয়ে আৰু তাৰ পৰাই এই দিছপুৰত থকা বুলিও এড্ৰেছ দিয়ে। এতিয়া ক'ত থাকে মাইকীটো ধৰবাই পৰা নাই। তাইক ধৰবা পাৰিলে অলপ ভাল আছিল, চিনি পালি। কোনোবাই যদি চিনি পায় তোৰ আপোনাৰ হাজবেণ্ডক ব্যৱহাৰ কৰি থাকে তেখেতে? ব্যৱহাৰ কৰি থাকে। জকে যাব লাগে তোকে লৈ যায় মালিকক। কয় অমুকক যাওঁ, তাই যি কয় বোলে অমুকক যাওঁ সি তোকে যায়। আপোনাক খৰচ নিদিয়ে এতিয়া? খৰচ এনেকৈ নেদা কৰিছে এতিয়া, আগতে দিছিল এতিয়া নেদা হৈছে খৰচ। কি নাম আপোনাৰ হাজবেণ্ডৰ? নুৰ হুছেইন আলী। আপোনাৰ নামটো? আপোনাৰ নামটো? মোৰ নামটো ৰুনুজা বেগম।